গুড মৰ্ণিং বন্ধুসকল। এয়া মই 16 বছৰীয়া পৰ্দাৰ কাপোৰখিনি আজি তিয়াই দিছোঁ ৰ'দ উঠিব বুলি। ৰ'দটো উঠিছে বাৰু। এতিয়া মই সোনকালে এইখিনি ধুব লাগে, আৰু কাম আছে, আপোনালোকে চাব। এইটো মোৰ মোটামুটি 6 বছৰ হৈ গ'ল স্প্ৰে মেচিনটো। এইটো মই এতিয়া মোৰ শাক পাচলি গছ কেইটামান আছে, তাকে শাক পাচলি গছকেইটাত মই এতিয়া অকণমান কীটনাশক দ্ৰব্য দিব লাগিব, যিহেতু ঘনাই ঘনাই বৰষুণো দিছে, আকৌ বতৰো ভাল হৈছে। মোৰ এই স্প্ৰে মেচিনটো চলাৰ নহয়, চাৰ্জিং চিষ্টেমে আছিলে। এতিয়া মই মেনুৱেলি মেডিচিনটো দিম, তাৰ পাছত মই চলাৰ চিষ্টেমত চাৰ্জিং কৰাৰ ব্যৱস্থা কৰি ল'ম, যিহেতু মোৰ ঘৰৰ কাৰেণ্টটো কাটি থৈছে বিল দিব নোৱাৰাৰ কাৰণে। মোৰ 40 ৱাটৰ এটা আনিছোঁ, চলাৰ পেনেল। সেইটোৰ পৰা এইটো চাৰ্জ কৰাৰ ব্যৱস্থা কৰিম। বন্ধুসকল, এটা বস্তুৱে আছে, আপোনালোকে চাব। এইবিলাক ডেট ফেল হ'লেও কাম কৰে। দুনিয়াত এটা বস্তুৱে আছে, ডেট ফেল হ'লেও কাম কৰে। এইটো হৈছে বিষ, আৰু এইটো হৈছে টিক আউট। আপোনাৰ গৰুক গা ধুৱাব পাৰে, গৰু, কুকুৰ, মেকুৰী, বা এনে যিটো আমাৰ এই ঘৰত এই হেৰিবিলাক হয়, মানুহে কি বুলি কয় এইটো, ধৰি লওক নামটো হৈ গ'ল এই উৰচ বুলি যে কয়, উই পোক তেনেকুৱা কিবা কিবি হ'লে, ফাংগাছ হ'লে, ফাৰামতো হ'লে, এইবিলাক মাৰি দিলে ভাল হৈ যায়। এতিয়া মই পানীটো লৈ লওঁ। পাচলি বাৰীটো একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল, তাতে মই দেখুৱাম কি গছ ক'ত আছে। বন্ধুসকল, আপোনালোকে মোৰ পেজটোত থাকিব, ইউটিউব চেনেল তপুল ৰয়। বজাৰৰ পৰা কিনি অনা পাচলিৰ পৰা যিটো পকা জলকীয়া আছিলে, তাৰ গুটি কেইটামান পেলাই থৈছিলোঁ, তাৰ পৰা চাওক কিমান ধুনীয়া গছ হৈছে। মই আজি প্ৰায় 15 দিনৰ পৰা মই খাই আছোঁ। জলকীয়াৰ কোৱালিটি চাওক কিমান ধুনীয়া হৈছে, এইটো চাওক দেখিছে। আৰু মই মোৰ ঘৰৰে তামোল কেইটামান পুলি পচাইছিলোঁ, কিমান সোনকালে ডাঙৰ হৈ গৈছে চাওক। আৰু এই কাটিং পুলি লগাইছিলোঁ, মই যিহেতু 6-7 মাহমান ঘৰত নাছিলোঁ, কাটিং পুলি যোৱা বছৰ মানে অকণমান পাছতীয়াকৈ দিছিলোঁ। ইয়াত দুটাহে হৈছে, আৰু এটা জেগাত 2-3টা হৈছে। এইটো ভাতকেৰেলা গছ, এইবিলাক চব খাবলৈ অনা পাচলিৰ পৰা গুটিবিলাক পেলাই থওঁ য'তে ত'তে, তাৰ পৰা হয়। এই গছটো, এই ডালটোত এতিয়া বেছি ওচৰলৈ গুচি আহিছে। এইটো মই গোটেইখিনি কাটি, মোটামুটি গছটো ডাঙৰ আছে বাৰু, মোটামুটি 1-1.5 হাজাৰ পুলি মই ব্যৱস্থা কৰিম। বজাৰৰ পৰা কিনি অনা পুলি এইখিনি, এইটো বাৰু 2 বছৰ হ'ল, 2 বছৰ নহয়, এইবছৰ হোৱা। বেঙেনা এটা লাগিছে, কেতিয়াবা এটা দুটা পুৰি খাবলৈ মন গ'লে মানে হেৰি কৰোঁ। এইটো বাৰু পুৰণা, এইটো 2 বছৰ হ'ল। আৰু তাত থকাটো এইটো 3 বছৰ হ'ল। এইবিলাক গছ বাৰিষাতো নমৰে। এইটো গছো 3 বছৰ হৈ গ'ল। আপতাল নকৰাৰ কাৰণে ফলটো তেনেকৈ অহা নাই, ফুলো অহা নাই। মই আজি এয়া কীটনাশক দ্ৰব্য আৰু গুৰিত কিছুমান বস্তু দিব লাগিব, গোবৰ সাৰেই হওক। আমি ঘৰত নথকাৰ কাৰণে অলপ দিন আগত মই যোৰহাটত আছিলোঁ, এসপ্তাহ নাছিলোঁ। কুঁহিয়াৰ গছখিনি খালে, গৰুৱে খালে, লোকৰ গৰুৱে। এইখিনিত এটা জাতিলাও গছ উঠিছিলে, বহুত ধুনীয়া, এতিয়া নায়েই। ইমানটোলৈকে পাই গৈছিলে, গৰুৱে ছিগিলে। চাওক আৰু জলকীয়া পুলি, বি জলকীয়া, এইটো গৰুৱে ভাঙি থৈ গৈছিলে এই জেগাটোতে। এইটো চাওক, মই এইটো চিধা কৰি দিয়া নাই, চিধা কৰি দিলে এইটো নাবাচে, গছটো মৰি যাব। তাৰ কাৰণে এনেকৈ থৈ দিলোঁ। এইটোৰ পৰা মই 8-10টা জলকীয়া খালোঁ, এতিয়া এটা পকিয়ে গ'ল। পকাটো খাবলৈ আৰু বেছি ভাল, ময়ো খাই ভাল পাওঁ, মোৰ ছোৱালীজনীও খাই ভাল পায়। এইটো অকণমান ব্যৱস্থা কৰি দিব লাগিব গছটোত। আগতে মেডিচিনখিনি মাৰি লওঁ। এইটোতো লাগিছে জলকীয়া।
এইটোতো লাগিছে, ফুল আহিছে, এইটোতো লাগিছে। এয়া চাওক ৰঙালাও গছ বাৰিষাত উঠি আছে। মই এইটো আগটো ছিগি দিয়া হৈছিলে, তাৰ কাৰণটো তলৰ পৰা 12টা পাত হিচাপ কৰি মই কাটি দিলোঁ। এতিয়া পোখা ওলাই আছে। মই ছিগি দিয়া 2 দিন হ'ল। এতিয়া ইয়াৰ পৰা 2G হ'ব। 2Gটো আকৌ কাটিং কৰি দিয়াৰ পাছত 3G হ'ব। তাত ফলটো বেছি ধৰে। আৰু ইয়াত এইটো টিহু গছ, ছাল কোমোৰা, এটা ছাল কোমোৰাই হ'ব, টিহুটো নহয়। ছাল কোমোৰা, পকা ছাল কোমোৰা বজাৰৰ পৰা কিনি আনি মই য'তে ত'তে পেলাই দিওঁ। তাৰ পৰা যিটো গছ হ'ব তাত ফলনটো ভাল হয়। আৰু এটা ৰঙালাও এইটো হ'ল পানীলাও। গৰম দিনত পানীলাও খাব লাগে, বহুত ভাল, স্কিনৰ কাৰণে ভাল, পেটৰ বেমাৰৰ কাৰণে ভাল। আৰু এই জেগাটো এটা পুৰণা প্লেট। ইয়াত মানে আমাৰ বাথৰুম আছিলে, এইটো পেচাবগাৰ আছিলে। তাতে মানে এই যে পচা গলা জাবৰ জোঁথৰ ইয়াত জমা কৰি, তাৰপৰা যেতিয়া শুকাই যায় সেইবিলাক শুকানবিলাক ধুনীয়াকৈ জ্বলাই দিওঁ। এইটো ধুনীয়া পচন সাৰ হৈ আছে। গোবৰ সাৰ নায়েই বৰ্তমান, মানুহে নোপোহে গৰু ছাগলী। ইয়াতো তামোল গছ কেইটামান আছে, নাৰিকল গছ, এইটো হাজাৰী নাৰিকল হ'ব। আৰু এটা তাত আছে, আপোনালোকে চাব, মই অকণমান জুম কৰি দিছোঁ। খুব সোনকালে ডাঙৰ হৈছে গছকেইটা। এইটো মেহগনি গছটো, এইটো বেকাই হৈ গৈছিলে, তলত সোমাই গৈছিলে, জংঘলে ইমানে আৱৰি ধৰিছিলে। মই আকৌ চিধা কৰি অকণমান বান্ধি মেলি দিলোঁ। এই বান্ধাটো মানে তাৰেৰে দিলে গছটো বেয়া হয়, সেইটো কাৰণে এই কলগছৰ ঢকুৱা অকণমান লৈ ধুনীয়াকৈ বান্ধি দিছোঁ। কলগছটো ঢকুৱাটো পচি যাব, সিও লাহে লাহে ডাঙৰ হৈ গৈ থাকিব। এয়া আৰু এটা গছ, চাওক লোকৰ গৰু গাই আহি কি অৱস্থা কৰিলে। এইটো কেইটামান তামোল পুলি আছে। যোৱাকালি ভাবিছিলোঁ সেই অমিতাটো পাৰিম বুলি, আজি চৰাই অকণমান খালেই, পাৰিব লাগিব। অমিতা গৰমত খাব লাগে, বহুত ভাল, পেটৰ কাৰণে ভাল, লিভাৰৰ কাৰণে ভাল। এইটো এটা মেহগনি গছ। এই গছটো বহুত সোনকালে ডাঙৰ হৈছে, চাওক একদম চিধাকৈ ওলাই আছে। এইটো পুৰা আলু, এইটো হ'ল মধুৰিআম আপোনাৰ